দুদিনীয়া কাৰ্যসূচীৰে জাগিৰোডৰ জাগি গাঁৱৰ প্ৰয়াত চন্দ্ৰশেখৰ বৰা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ ২০তম অধিৱেশন। অধিৱেশনৰ আজি প্ৰথম দিনা পতাকা উত্তোলনৰ পিছতেই উলিওৱা হয় এক বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰৰ এক অন্যতম শক্তিশালী সংগঠন আৰু আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ ২০তম অধিৱেশন আজিৰে পৰা জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত এই জাগি ভকতগাঁও অঞ্চলত অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলনেৰে সৈতে আজি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, য'ত উদ্ভাসিত হয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ লগতে মৰিগাঁৱৰ ঐতিহ্য পবিতৰা, কইনা কন্দা শিল, মৃতপাই কলং নৈ আদি। তিবাৰ ৰাজদৰবাৰৰ সভাপতি জুৰসিং বৰদলৈয়ে শুভ উদ্বোধন কৰা শোভাযাত্ৰাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ লগতে অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী কুইন শিৱম আৰু বৈভৱী গোস্বামী। বহুত ভাল লাগিছে আচলতে সকলোকে লগ পাই সদৌ সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত থাকিবলৈ পাই সঁচাকৈ সৌভাগ্যৱান। আচলতে তেওঁলোকে বিচাৰিছে, তেওঁলোকৰ মৰম আৰু আশীৰ্বাদে, আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোক আজি আপোনালোকৰ মাজলৈ লৈ আহিছে। গতিকে আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদ সদায় কামনা কৰিলোঁ যাতে ভৱিষ্যতে আপোনালোকৰ মাজত যিটো বাৰ্ষিক অধিৱেশন সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাটোত মই নিজে মানে অনুভৱ কৰিছোঁ যে শোভাযাত্ৰাটোত মই অংশগ্ৰহণ কৰিবলৈ পাইছোঁ আৰু আমাৰ এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি মোৰে ভাতৃপ্ৰতিম উৎপল শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি এইটো গঢ় লৈ উঠিছে আৰু সদৌ অসম ছাত্ৰ সন্থা প্ৰমুখে আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী যিসকল মানে সংগঠন আছে সকলোৱে একত্ৰিত হৈছে, মৰিগাঁওবাসী ৰাইজ জড়িত হৈছে। মই ভাবোঁ আজি অতি সুন্দৰকৈ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত হ'ব। জাগিৰোডৰ পৰা হিমু বৰাৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।